মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ ৰিভিজন 2 চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ। কিন্তু চেপ্টাৰটো আৰম্ভ কৰি লোৱাৰ আগতে পেৰিমিটাৰ আৰু এৰিয়া সম্পৰ্কে কিছুমান ফৰ্মুলা আমি জানিব লাগিব। তো প্ৰথম ফৰ্মুলাটো হৈছে পেৰিমিটাৰ অফ এ স্কুৱাৰ। এতিয়া যদি আমাৰ এইটো স্কুৱাৰৰ এটা ছাইড যদি মোৰ L হয়, তেতিয়াহ'লে পেৰিমিটাৰ হ'ব তাৰ চাৰিটা ছাইডৰ যোগফলটো। ডেট মিনছ 4 × L। ঠিক একেদৰে এৰিয়া অফ এ স্কুৱাৰ হ'ব L × L, ডেট মিনছ L স্কুৱাৰ। ঠিক সেইদৰে পেৰিমিটাৰ অফ এ ৰেক্টেংগুল ইজিকেলটো হ'ব 2 × L + B। ইয়াতে L মানে হৈছে ৰেক্টেংগুলটোৰ লেন্থ, B মানে হৈছে ব্ৰেথ, আৰু ৰেক্টেংগুলটোৰ এৰিয়া হ'ব L × B। নেক্সট আহিলে এৰিয়া অফ এ পেৰেলগ্ৰাম ইজিকেলটো হ'ব বেছ × হাইট। ইয়াতে কাষৰ ছবিটোত AB মানে যদি বেছ হয়, তাৰ হাইট হ'ব DE। হ'ল। আমি বেছ বুলি অকল ABকে ধৰিব নোৱাৰোঁ। ইয়াত তোমাৰ BCও বেছ হ'ব পাৰে, DCও বেছ হ'ব পাৰে, ADও আমাৰ বেছ হ'ব পাৰে। ঠিক একেদৰে এৰিয়া অফ এ ট্ৰাইংগল হ'ব হাফ × বেছ × হাইট। এতিয়া কাষৰ ছবিটোত মই BC বেছ ধৰিছোঁ আৰু AD হৈছে তাৰ সাপেক্ষে হাইট। তো ফৰ্মুলা হ'ব হাফ × AD × BC। নেক্সট আহিলে এৰিয়া অফ এ চাৰ্কল ইজিকেলটো হ'ব πr²। ইয়াতে R মানে হৈছে আমাৰ চাৰ্কলটোৰ ৰেডিয়াছ, আৰু চাৰ্কলটোৰ যিটো পেৰিমিটাৰ চাৰ্কামফাৰেঞ্চ সেইটোৰ ফৰ্মুলা হৈছে 2πr। চাৰ্কামফাৰেঞ্চ অফ এ চাৰ্কল ইজিকেলটো 2πr। চ' এই চেপ্টাৰটো আৰম্ভ কৰিবলৈ যোৱাৰ আগতে আমি এই ফৰ্মুলাখিনি মনত ৰাখিব লাগিব। তো নেক্সট ক্লাছত আমি এই চেপ্টাৰটোৰ প্ৰব্লেমখিনিলৈ যাম। থেংক ইউ।